আজি আমি আলোচনা কৰিব বিচাৰিছো যে ডিজিটেল এৰেষ্ট মানে কি। ইয়াৰ দুই তিনিটা পৰ্যায় আছে। যেনেকে ডিজিটেল এৰেষ্ট আপোনাক অভাৰ টেলিফোনেদি কোনোবাই ফোন কৰিব পাৰে যে আপোনাক এৰেষ্ট কৰা হ'ল, ইন দ্য চেন্স ডিজিটেলি এৰেষ্ট কৰা হ'ল। অভাৰ টেলিফোনতে এটা ফোন আহিব। অন্যহাতে কোনোবা বহিৰাজ্যৰ পৰা এখন আপোনাক হোৱাটছএপত লেটাৰ পঠাব, তাতে বিভিন্ন ধৰণৰ ছেকশ্যন দি CBI কথাটো লিখিব, CIDৰ কথা লিখিব বা বিভিন্ন থানাৰ কথাটো লিখিব আৰু তাতে উল্লেখ কৰিব যে আপোনাক এৰেষ্ট ৱাৰেণ্ট পঠোৱা হ'ল, আপোনাক ডিজিটেলি এৰেষ্ট কৰা হ'ল। এতিয়া এনেকুৱা ধৰণে যেতিয়া ইমাৰ্জেঞ্চি আপোনাৰ তাতে এখন আহিব বা লেটাৰ আহিব বা নটিচ আহিব, আপুনি ডেফিনেটলি ভয় খাব আৰু সেই ভয় খোৱাৰ লগে লগে সুবিধা বুজিয়েই তেওঁলোকক আপোনালোকক অফাৰ দিব, ঠিকে আছে আপোনাক এৰেষ্ট নকৰোঁ বা আপোনাৰ হাৰ্ম নহয়, এই একাউণ্ট বা লিংক এটা দি দিব, এইটোৰ নামত আপুনি পইচা পঠাওক। এতিয়া আপুনি ডিছবেলেঞ্চ বা আপোনাৰ ভয় খাই যদি সেনেকুৱা কিবা ধৰণৰ আপুনি ভিক্টিমাইজ হয়, তেতিয়া এইটো বিপদ নিশ্চিত। সেইকাৰণে এনেকুৱা ধৰণৰ যদি প্ৰিকশ্যন আপুনি কিবা ল'ব বিচাৰিছে, ইমিডিয়েট গাঁৱে হওক বা ওচৰৰ নেইবাৰে হওক বা জানা মানুহৰ লগত ইমিডিয়েট সহযোগ কৰিব লাগে আৰু বিষয়বস্তুটো আনিব লাগে। বা এজন ওচৰৰে যদি আইনজ্ঞ মানুহ থাকে বা জানা মানুহ থাকে, তেওঁৰ লগত উকিলে হওক বা জানা মানুহৰ লগত ডিছকাছ কৰক। বা তাতকৈ সহজলভ্য হ'ল কি নিয়াৰেষ্ট এখন পুলিচ থানা য'ত থাকিবই তাতে আপুনি ইমিডিয়েট যাওক। আৰু যদিহে সেনেকুৱা কিবা ভিক্টিমাইজ হয়, আমাৰ যিটো হেল্পলাইন আছে চাইবাৰ ক্ৰাইম হেল্পলাইন 1930, তাতেও আপোনালোকে যদি ভিক্টিম হয় ইমিডিয়েটলি তাতে আপোনালোকে এটা ৰেজিষ্টাৰ কৰিব পাৰে আৰু আইনীগতভাৱে বা পুলিচ প্ৰশাসনৰ পৰাও আপোনালোকে সহায় পাব। সেয়েহে এই ডিজিটেল এৰেষ্ট বা নেট বেংকিং ফ্ৰড বা বিভিন্ন যেনেকৈ ফ্ৰড আহি আছে, আপোনালোকে সেনেকুৱা যদি কিবা মেছেজ, ফোন কল বা সেনেকুৱা ধৰণে ডিজিটেল এৰেষ্টৰ ওপৰত কিবা আপোনালোকৰ সেনেকুৱা ভয় ভাবুকি দিয়া কিবা ফোন পায়, আপুনি এই বিষয়বস্তুটোত আপুনি কেতিয়াও ভয় নাখাব। বৰ্তমান দিনত এইটো অসমত বা অন্য ঠাইতো এনেকুৱা এটা বিষয়লৈকে শিপাইছে, কাকো এৰি দিয়া নাই। বিভিন্ন পদে পদে এইটো যদি আপোনাৰ এৱাৰনেছ নাথাকে আৰু যদি আপুনি ভয় খায়, তেতিয়াহ'লে আপুনি ভিক্টিম হোৱাটো নিশ্চিত। তাৰ আগত আপুনি এৱাৰনেছ ৰাখক, জানা মানুহৰ লগত যোগাযোগ কৰক, থানাৰ লগত যোগাযোগ কৰক আৰু আপুনি ইমিডিয়েট সেনেকুৱা যদি কিবা আপোনাৰ ভুলতে কিবা হ'ল, হেল্পলাইন হিচাপে 1930 বা ৱেবছাইটত লগে লগে ৰেজিষ্টাৰ কৰিব। তেতিয়া প্ৰশাসনে লগে লগে ইয়াৰ প্ৰিকশ্যন কৰিব আৰু অসমত সেনেকৈ যিমানবোৰ ঘটনা হৈছে, পুলিচ প্ৰশাসনে এতিয়ালৈকে বহু মানুহ এৰেষ্ট কৰিছে আৰু তাৰ সমাধানো পাইছে।